নমস্কাৰ সকলোকে, মই সুমন আৰিয়া। নমস্কাৰ, মই নৱজিত দে। তো আজি ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট সেই অডিয়েন্সৰ বাবে যোনে মানে সুধি আছে আমাৰ জগতী বিক্ৰমখন কেতিয়া আৰু ক'ত আহিব। তো কথাটো হ'ল কি, যোৱা বছৰ আমি এখন চিনেমা প্ৰস্তুত কৰিছিলোঁ জগতী বিক্ৰম, আৰু এইবাৰ আমি প্ৰথমবাৰৰ বাবে এটা পৰিকল্পনা হাতত লৈছিলোঁ যে চিনেমাখন আমি বিভিন্ন গাঁও অঞ্চলত এখন স্ক্ৰিনিং কৰাম। আমি যিহেতু জনাবলৈ পাই সুখী যে নলবাৰীৰ কিছু ঠাইত আমি চিনেমাখন স্ক্ৰিনিং কৰাইছোঁ আৰু দৰ্শকৰ বহুত মৰম পাইছোঁ। কিন্তু যিহেতু গম পাইছে যে যোৱা কেইটামান মাহ আগত আমাৰ বানপানীয়ে বহুত এটা কালৰূপ ধাৰণ সৃষ্টি কৰিছে, আৰু সেইবাবে গাঁও অঞ্চলত আমি স্ক্ৰিনিং কৰিব পৰা নাই আৰু বহুত সমস্যাও চলি আছে। সেইবাবে কি কৰিছোঁ, বহুত অডিয়েন্সে মানে বিচাৰিছে যে ফিল্মখন উপভোগ কৰোঁ, কিন্তু এতিয়া মানে মাধ্যম কোনো পোৱা নাই। তো আমি গোটেই টিমটো মিলি কিনে আলোচনা কৰিছোঁ যে ফিল্মখন আমি ইউটিউবত ৰিলিজ দিওঁ, কাৰণ বহুত দৰ্শকে ৰৈ আছে ফিল্মখন চাব। আৰু সেইবাবে আমি ভাবিলোঁ যে ফিল্মখনৰ আৰু কিছুমান কাম আমি আৰু অলপমান ভালকৈ কৰোঁ, যেনেকৈ BGMৰ কাম, মিউজিকৰ কাম। আৰু এনে এটা সময়ত আমি লগ পালোঁ আমাৰ নৱজিত দে, আমাৰ মিউজিক ডাইৰেক্টৰ। তো এখেতে BGMৰ কাম কৰিছে, গানৰ কাম কৰিছে। তো তেওঁৰ মুখৰ পৰা অকণমান জানিব বিচাৰোঁ যে কেনেকুৱা কি। আমি চেষ্টা কৰিছোঁ যথেষ্টখিনি যিখিনি পাৰোঁ, এটলিষ্ট যাতে গানৰ মাধ্যমেদি, সংগীতৰ মাধ্যমেদি যাতে ফিল্মটো আৰু ধুনীয়া কৰি তুলিব পাৰোঁ। যিহেতু এতিয়া আমাৰ বিভিন্ন আৰ্টিষ্ট লগ লাগিছোঁ, আমি এতিয়াই নামখিনি কৈ নিদিওঁ, ছাৰপ্ৰাইজ। সেইটো এটা ছাৰপ্ৰাইজ। সেইটোত তাৰমানে যথেষ্ট ভাল নাম কৰা আৰ্টিষ্ট বহুতে লগ লাগি পেলাই আমি লাগিছোঁ এই ফিল্মটোত লৈ পেলাই। BGM আৰু গান আমি চেষ্টা কৰিম যাতে আমি এটা ধুনীয়া এলবাম ফিল্মটোৰ লগত এটা আগবঢ়াব পাৰোঁ আপোনালোকক। হয়, যিটো এলবামত হয়তো খুব বেছি 4টা গান থাকিব, তাতে 5-6টামান ৰেপ থাকিব, ৰেপ সংগীত থাকিব। তাতে BGMৰ ছেগমেণ্টছ কিছুমান বেলেগকৈ আপোনালোকে ফিল্মৰ বাহিৰৰ সেই এলবামটোতে শুনিবলৈ পাব। তেনেকৈ আমি এলবামটো সজোৱা প্লেন কৰিছোঁ। তাৰে ওপৰত সি কষ্ট কৰিছে যথেষ্ট, গোটেই ফিল্মটো লৈ পেলাই। আজি প্ৰায় 1 বছৰৰ পৰাই সি লাগি আছে ফিল্মটো লৈ পেলাই, শ্বুটিং গোটেইখিনি কৰি মেলি। সি স্ক্ৰিনিঙো কৰিছিলে 2-3টা জেগাত। সেই স্ক্ৰিনিংখিনিও তাৰ ভালেই গৈছিলে, যেতিয়া প্ৰথম 2টা স্ক্ৰিনিং ভালেই হৈছিলে। তাৰপিছত এতিয়া আমি চেষ্টা কৰিছোঁ যাতে গোটেই মানুহে একেলগে ইউটিউবত এইটো উপভোগ কৰিবলৈ পায়, গোটেই ফিল্মটো। প্লাছ আমি চেষ্টা কৰিম যাতে আপোনালোকে আমাৰ লগত লগ লাগি পেলাই এটা ফেমিলিৰ নিচিনাকৈ আমি আগবাঢ়ি যাওঁ, আমাৰ গোটেই হেৰিখিনিৰ লগত, গোটেই শ্ৰোতাখিনিৰ লগত একেলগে, যাতে আপোনালোকেও সেনেকৈ ছাপোৰ্ট কৰি যায়, যাতে তেনেকৈ আমি আৰু নেক্সট ফিল্মছ তেনেকৈ আৰু আগবঢ়াই যাব পাৰোঁ। আৰু কিছুমান পৰিকল্পনা হাতত লৈছোঁ, সেইখিনিও যদি এই ফিল্মটোত যদি আমি সিমান মৰম পাওঁ, তেনেহ'লে আমি সেই পৰিকল্পনাখিনিও একেবাৰে কৰিব পাৰিম। হয়, তো আমি এতিয়া নতুন ফিল্ম এখন, মই প্ৰথমবাৰৰ বাবে এখন ফিচাৰ ফিল্ম বনাইছোঁ। তো সেইবাবে আমি এইখন ফিল্মখন এটা নিউজ চেনেলত ৰিলিজ দিম। সেই চেনেলটোৰ আপডেট মই অতি সোনকালে জনাম। বাট এইখন ফিল্ম এটা নিউজ চেনেলত আহিব, সেইটো মই অলপ জনাই থ'লোঁ। আৰু আগন্তুক যি আপডেট আছে সকলোকে মই দি থাকিম। খালি সকলোৱে আমাক আশীৰ্বাদ কৰিব, ছাপোৰ্ট কৰিব। যিদৰে আমাক মৰম আশীৰ্বাদ দি আহিছে, এই মৰম আশীৰ্বাদটো সদায় আমাৰ লগত ৰাখিব। অসমীয়া চিনেমা আগুৱাই যাওক, তাৰে আমি আশা কৰিছোঁ। বাকীখিনি আপোনালোকে চাব আৰু। জয় অসম। ধন্যবাদ। জগপতি বিক্ৰম, জগপতি বিক্ৰম, জগপতি বিক্ৰম।